হয়, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়াৰ গাতে লাগি থকা গুঁইজানৰ গাতে লাগি থকা দধিয়া লাইকা পমুৱা গাঁৱত প্ৰত্যেকটো বছৰে আচলতে পানীৰে তেওঁলোকক ধুই থৈ যায়। পানীৰ লগত তেওঁলোকে খেলা কৰি থাকে। পানীৰ আচলতে অহাৰ লগে লগে তেওঁলোকৰ দুৰ্যোগ দুৰ্দশাই ভৰি পৰে, দুখৰ চকুলো বয়। তেনেকুৱা এখন গাঁৱত বৰ্তমান আমি NB নিউজ উপস্থিত আছোঁ। NB নিউজৰ দৰ্শকসকলক দেখাম ভাৰত চৰকাৰক আমি দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ। এফালে চিয়াং আছে, এফালে ব্ৰহ্মপুত্ৰ আছে, এফালে ডাঙৰি আছে, এফালে ডিব্ৰু নদী আছে। মানে এটা মহামিলনৰ য'ত নদীৰ খুঁটিৰ কাষত আছে আজি তাৰিখতো এই মানুহখিনি। আমি NB নিউজৰ দৰ্শকসকলক আৰু অসম চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ NB নিউজৰ জৰিয়তে। আচলতে এই মানুহখিনিয়ে যিখন ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ মাজত কেনেদৰে ককবকাই থাকিবলগীয়া আছে আজিও। কিয় তেওঁলোকক আজি তাৰিখলৈকেও কৰ্মসংস্থাপন দিয়া নহ'ল, কিয় তেওঁলোকৰ সমস্যাবোৰ আজি তাৰিখতো তেওঁলোকে দেখিও কংগ্ৰেছেই হওক, অসম গণ পৰিষদেই হওক, ভাৰতীয় জনতা পাৰ্টি দলেই হওক, কিয় আজি তাৰিখলৈকে তেওঁলোকৰ সমস্যাৰ বাবে তেওঁলোকক ৰাখিলে। ৰাজনৈতিক ৰঙা ফিটাৰ মেৰপাকত আজিও বন্দী নেকি দধিয়া লাইকাবাসী। আমি NB নিউজৰ দৰ্শকসকলক দেখাইছোঁ আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ বিচাৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট কমলে দেখাব এইটো হ'ল এটা পাকঘৰ, আচলতে ৰান্ধনি ঘৰ। এই ৰান্ধনি ঘৰৰ পৰিৱেশ আপুনি যদি দেখে তেতিয়া দুখৰ চকুলো আপোনাৰ বৈ যাব। কাৰণ তেওঁলোকে আচলতে এটা ৰাতিৰ ভিতৰত তেওঁলোকৰ ঘৰ ভাঙি ছিঙি লৈ যায়। ব্ৰহ্মপুত্ৰৰ পানীয়ে, চিয়াং নদীৰ পানীয়ে, ডাঙৰি নদীৰ পানীয়ে, ডিব্ৰু নদীৰ পানীয়ে তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হয়। প্ৰত্যেকটো মুহূৰ্তত তেওঁলোকে সাজু হৈ থাকিবলগীয়া হয়। জীৱন সংগ্ৰাম তেওঁলোকে কৰি আহি আছে। 1950 চনৰ পৰা আজি 2024 চনলৈকে 24 তেওঁলোকে কেৱল সংগ্ৰামৰ ওপৰত সংগ্ৰাম কৰি আছে। কিন্তু স্থায়ী সমাধান তেওঁলোকৰ আজি তাৰিখলৈকে নহ'ল। তেওঁলোকৰ সমস্যাসমূহ কোনো আচলতে আজি তাৰিখলৈকে তেওঁলোকৰ দুখৰ সমভাগী হ'বলৈ আহে, কিন্তু স্থায়ী সমাধান আজি তাৰিখলৈকে নোলালে। কমলে দেখাইছে এটা পাকঘৰ, এটা ৰান্ধনি ঘৰ। এই ৰান্ধনিশালতে তেওঁলোকে আচলতে ৰন্ধন প্ৰকৰণ কৰে, তেওঁলোকে ৰান্ধে বাঢ়ে খায়। আৰু ৰাতিটো নিশাটোৰ ভিতৰতে তেওঁলোকে আচলতে ক'লৈ তেওঁলোকে গমন কৰিব লাগে, ইয়াৰ পৰা ক'লৈকে ঠাই সলাব লাগে, কোনো তাৰ চিনচাপ নাই। এখন চালি উৰুখা পজা, এয়াই হ'ল তিনিচুকীয়াৰ এটা দুৰ্দশা ছবি। আমি NB নিউজৰ দৰ্শকসকলক দেখাইছোঁ, ভাৰত চৰকাৰক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এইখন হ'ল এখন গাঁও, তেওঁলোকে বসতি কৰি আছে। কিন্তু এই গাঁওখন ৰাতিটোৰ ভিতৰতে সৃষ্টি হোৱা এখন গাঁও নহয়। 1950 চনৰ পৰা তেওঁলোকে ইয়াতে আছে। তেওঁলোকৰ হৈ মাতোতা আজি তাৰিখলৈকে ইয়াত কোনো নাই। তেওঁলোকৰ দুখৰ চকুলো আচলতে মুচিবৰ কাৰণে আজি তাৰিখলৈকে তেওঁলোকৰ কোনো নাই। 1950 চনৰ পৰা আজি 2024 চনলৈকে তেওঁলোকে আছে। পানীৰে প্ৰত্যেক বছৰে তেওঁলোকৰ ঘৰ বাৰী মোচন কৰি লৈ যায়। তাৰ পাছতো আচলতে তেওঁলোকৰ সমস্যাবোৰ সমস্যা হৈয়ে থাকে। এজন ককা আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এইবোৰ হ'ল আচলতে এখন গাঁও য'ত বিজুলী বাতি আজি তাৰিখলৈকে নাই, এখন বিদ্যালয় নাই, কোনো মন্দিৰ নাই, কোনো নামঘৰ নাই। তেওঁলোকে কিন্তু এনেদৰে সমাজ পাতি বসবাস কৰি আছে আজি 50 চনৰ পৰা। ইয়াত প্ৰায় 24 ঘৰৰ ওপৰত ভোট আছে। 6000 মানুহৰ ইয়াতে ৰেচন দিয়া হয়। তাৰ পাছতো কিন্তু চৰকাৰে যিদৰে গুৰুত্ব দিব লাগে সেই গুৰুত্ব আজি তাৰিখলৈকে নাপালে। সেইখনেই ভাৰতবৰ্ষ, যিখন ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল। সেইখনে ভাৰতবৰ্ষ, যিখন ভাৰতবৰ্ষই চন্দ্ৰযান 3 নিক্ষেপ কৰি পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ নাম ল'বলৈ চেষ্টা কৰে। কিন্তু সেইখন ভাৰতবৰ্ষই আজি তাৰিখলৈকে এই 6000 মানুহ কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ মাজতে তেওঁলোকে ককবকাই থাকিবলগীয়া হৈছে। দুখৰ চকুলো বৈ গৈছে। আচলতে তেওঁলোকৰ চকুত পানীৰে নধৰা হৈছে। এজন ককা আছে, কি ক'ব? কি ক'ম এতিয়া মই যেতিয়া বেমাৰ হৈছোঁ তাৰ পৰা ভাষাই নোলাই যে মই। আজি এই 8 বছৰে আপোনালোকে এনেকেই বসতি প্ৰদান কৰি এনেকৈ কৰি আছোঁ। বছৰে বছৰে ঘৰ সলাব লাগে, জেগাত যাব লাগে, আৰু বেলেগ একো বস্তু। আপোনালোকৰ ল'ৰা ছোৱালী ক'ত পঢ়িবলৈ যায়? পঢ়িবলৈ ইয়াত স্কুলেই নাই। তাত চাবুৱাত থয়, তিনিচুকীয়া নে চাবুৱা তিনিচুকীয়া এনেকুৱা বহুত অসুবিধাতে পঢ়াই MS তিনিআলি তাতে থওঁ। আৰু এজন ককা আছে, আমি তেওঁৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। তেওঁলোকৰ আচলতে যিবোৰ বেমাৰ হয়, বেমাৰ আজাৰ হয়, তেওঁলোকৰ ইয়াতে স্বাস্থ্যকেন্দ্ৰ নাই, স্বাস্থ্য উপকেন্দ্ৰ নাই। বাইদেউৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ককা, ইয়াত আপোনালোকে কিমান বছৰ হ'ল বসবাস কৰা? আমাৰ ইয়াতে আমাৰ জনামতে বহুতেই হৈ গ'ল। কোৱা মতেতো দেউতাহঁতৰ কোৱা মতেতো 1950 চনত ইয়াৰ পৰা ইয়াত থকা আমালোকৰ জন্মই নাই হোৱা আছিলে।
এতিয়ালৈকে আমালোকৰ ডাঙৰ ডাঙৰ হওঁতে ইপিনি সিপিনি মেইন গাঁও ইপিনি আছিলে, তাৰ পৰা ইপিনি আহিলে, ইয়াতো জেগা নাই। তেনেকৈ আমাৰ জনামতে হয়, এয়াই হ'ল দধিয়াবাসীৰ দুখৰ চকুলো। আচলতে কোনেনো কান্দিব, কোনেনো তেওঁলোকক সমভাগী হ'ব, তেওঁলোকে ৰাতিটোৰ ভিতৰতে ঘৰ সলাবলগীয়া হয়, গোটেই পৰিৱেশটো কমলে দেখাইছে। এয়াই হ'ল আচলতে দুখৰ চকুলো বৈ যোৱা এটা কাহিনী। পুনাকণ বৰুৱা আহিছে ইয়াতে চোৱা চিতা কৰিব, তেওঁ চাব, আহিব, যাব। তেওঁৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁ এই মানুহখিনিৰ কাৰণে আহিবলগীয়া দিনৰ ভৱিষ্যত কি কৰিব পাৰে চাব, আৰু তেওঁ বিধায়ক। এই সন্দৰ্ভত আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত আমি এখন জীয়া ছবি দেখাইছোঁ, বাস্তৱ ছবি দেখাইছোঁ। এইখনেই হ'ল বাস্তৱ ছবি, যিখন ভাৰতবৰ্ষৰ ইতিহাসত 1950 চনৰ পৰা আজি তাৰিখলৈকে য'ত আচলতে বিজুলী নহ'ল, যিখন গাঁৱত আজি তাৰিখলৈকে স্কুল নহ'ল, যিখন গাঁৱত আজি তাৰিখলৈকে কোনো মেডিকেল নাই, স্বাস্থ্যকেন্দ্ৰ নাই, যিখন গাঁৱত আচলতে আজি তাৰিখলৈকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যদিও বহুত ওপৰত, কিন্তু আজি তাৰিখলৈকে তেওঁলোকে আচলতে যিখিনি প্ৰাপ্য যিখিনি অধিকাৰ, যিখিনি তেওঁলোকৰ আচলতে থাকিব লাগে, জীৱনৰ সৈতে তেওঁলোকে প্ৰত্যেকটো দিনাই আচলতে সংগ্ৰাম কৰি আছে। এইখনেই হ'ল তেওঁলোকৰ বাসগৃহ, সেইটো হ'ল ৰান্ধনি ঘৰ, আৰু এইবোৰ হ'ল তেওঁলোকৰ আচলতে গাঁও। গোটেই পৰিৱেশটো কমলে দেখাইছে। এয়া হ'ল দধিয়াবাসীৰ, এয়া হ'ল লাইকাবাসীৰ, এয়া হ'ল পমুৱাবাসীৰ। তেওঁলোকে আচলতে প্ৰত্যেকটো দিনাই জীৱনৰ সংগ্ৰাম কৰি যায়। সংগ্ৰামৰ ওপৰত তেওঁলোকে সংগ্ৰাম চলাই আছে 1950 চনৰ পৰা। পুনৰ কৈছোঁ, 1950 চনৰ পৰা আজি তাৰিখলৈকে তেওঁলোকৰ কোনো সমস্যাৰ সমাধান নহ'ল। আজি তাৰিখলৈকে কোনো এখন চৰকাৰে তেওঁলোকৰ শুদ্ধ উত্তৰ তেওঁলোকক নিদিলে। কাৰণ এই মানুহখিনি কৰ্মসংস্থাপনৰ দিশে, কাৰণ ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত আছে তেওঁলোকক। হয়, তেওঁলোকে